প্ৰিয় বন্ধু বান্ধৱী আৰু পৰম শ্ৰদ্ধা বয়োজ্যেষ্ঠসকল, বহুত দিনৰ মূৰত আকৌ লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটি সুন্দৰ ৰেচিপি ব্লগ। ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈকে চোৱাৰ বাবে অনুৰোধ জনালোঁ। তো বন্ধু বান্ধৱীসকল, মই বনাবলৈ গৈ আছোঁ আপোনালোকৰ কাৰণে ইলিচ মাছ আৰু বেঙেনা দি এটি সুন্দৰ ৰেচিপি। তো এই এনেধৰণৰ ৰেচিপি ঘৰত বনাই চাব, খুব খাবলৈ সুখাদ্যকৰ হয় আৰু দেখাটো লোভনীয় হয়। তো প্ৰথমে মই এটা বেঙেনা 4 ফাল, তো ইয়াত মই 2টা বেঙেনা লৈ লৈছোঁ। 2টা বেঙেনা 8 ফাল কৰি মই কাটি লৈছোঁ। তাৰপিছত ইয়াত মই সোৱাদ অনুযায়ী নিমখ আৰু হালধি গুড়ি এড কৰি হাতেদি মাখি ল'ম মই। তাৰপিছত মই 15 মিনিটমান ৰাখি দিম। তাৰপিছত মই এটা কেৰাহীত মই পৰিমাণ মতে সৰিয়হ তেল লৈ লৈছোঁ। সৰিয়হ তেলখিনি গৰম হোৱাৰ লগে লগে সেই কাটি ৰখা বেঙেনাবোৰ দি দিম। তো লক্ষ্য ৰাখিব এই বেঙেনাবোৰ ভাজোতে সময় যাতে বেছি নাভাজে আৰু গেছৰ ফ্লেমটো অলপ কমাই দিব যাতে বেঙেনাখিনি ধুনীয়াকৈ বইল হ'ব পাৰে। তো বন্ধু বান্ধৱীসকল, ইলিচ মাছ কোনে কোনে ভাল পায় কমেণ্টত আপোনালোকে জনাবলৈ নাপাহৰিব। মোৰ কিন্তু বহুত প্ৰিয় ইলিচ মাছ। ইলিচ মাছেৰে আঞ্জাৰে ভাত খোৱাৰ সোৱাদ তেনেই সুকীয়া, বহুত আমেজ লাগে খাবলৈ আৰু মইতো খাই বহুতেই ভাল পাওঁ। বিশেষকৈ মই ভাতৰ লগত যিবোৰ আঞ্জা খাবলৈ বহুত ভাল পাওঁ। তো দেখা পাইছে ইয়াত ইলিচ মাছ আৰু বেঙেনা ভাজা। তো বন্ধু বান্ধৱীসকল, এতিয়া মই মাটিৰ বাচনত মই ৰান্ধিম, কাৰণ আগতে আমাৰ ককা আইতাহঁতে মাটিৰ বাচনতে ৰান্ধিছিলে আৰু এই মাটিৰ বাচনত ৰন্ধাৰ সোৱাদ আৰু সুকীয়া দ্বিগুণ হয়। বিশেষকৈ চৌকাটো ৰান্ধিলে বহুত সোৱাদ হয়। তো ইয়াত মই পৰিমাণ মতে 3টামান শুকান জলকীয়া, গোটা জিৰা অলপ আৰু ক'লা জিৰা দি দিছোঁ। পৰিমাণ মতে নিমখ দি দিম, হালধি গুড়ি আৰু জিৰা এড কৰিম। তো বন্ধু বান্ধৱীসকল, মোৰ ৰন্ধা পদ্ধতিটো কেনেকৈ হৈছে, যিহেতু মই ল'ৰা মানুহ হয়, মই আপোনালোকক ফটো চটো প'ষ্ট কৰোঁ, কিন্তু সময়ৰ অভাৱৰ কাৰণে বহুত ভিডিঅ' মোৰ ৰেচিপি ব্লগৰ ভিডিঅ' আছে, কিন্তু মই সেইবোৰ আপোনালোকক এডিট কৰি প'ষ্ট যে কৰিম সেইটো মই সময় নাপাওঁ। তো বন্ধু বান্ধৱীসকল, এতিয়া লক্ষ্য ৰাখিব যে গেছৰ ফ্লেমটো অলপ কমাই দিব যাতে মছলাখিনি পুৰি নাযায় যেতিয়া মছলাখিনি ভাজিব। তাৰপিছত মই ইয়াত এগিলাচ পানী এড কৰি দিছোঁ। পানীখিনি গৰম হোৱাৰ লগে লগে আপোনালোকে সেই ইলিচ মাছবোৰ এৰি দিব ইয়াতে। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনে হৈছে কমেণ্টত জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। তো ফাইনেলি ৰন্ধা কমপ্লিট হওঁ আৰু এই বেঙেনা ভাজাখিনি যেতিয়া নমাম তাৰ আগতেহে দিব বন্ধু বান্ধৱীসকল, কাৰণ এইবোৰ দেখাত ধুনীয়া হয়। বেঙেনা যাতে ভাঙি নাযায়, যদি ভাগি যায় তেনেহ'লে দেখাত ধুনীয়া নহ'ব। কিন্তু এই ৰেচিপিটো খাবলৈও সুখাদ্যকৰ হয়, দেখাতো লোভনীয় হয় আৰু দেখাত ভাল লগাবৰ কাৰণে মই ইয়াত আৰু 4টামান কেঁচা জলকীয়া এড কৰিলোঁ আৰু সৰ্বশেষত এড কৰি দিম কাটি ৰখা ধনিয়াখিনি। তো ইয়াত মছলাবোৰ কিন্তু কম, তেলৰ পৰিমাণটো অলপ বেছি হয়। তো ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব। আৰু ফাইনেলি মোৰ ৰন্ধা কমপ্লিট। ধৈৰ্য ধৰি সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।